আমার নগাঁও লোকসভাৰ নিৰ্বাচনত AIUDFৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰত ব্যস্ত কংগ্ৰেছৰ বিধায়ক শ্বেৰমান আলী। কংগ্ৰেছ দলক মুনাফিকৰ দল আখ্যা। বাগবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আজি মৰাবাৰীত AIUDFৰ এখনি নিৰ্বাচনী সভাত উপস্থিত হয়। নগৰ AIUDF দলৰ প্ৰাৰ্থী আমিনুল ইছলামৰ হৈ প্ৰচাৰ সভাত উপস্থিত হৈ নেতাগৰাকীয়ে আমিনুল ইছলামক ভোট দিবলৈ উপস্থিত ৰাইজক আহ্বান জনায়। বটদ্ৰত উচ্ছেদ হোৱাৰ সময়ত মন্ত্ৰী পীযুষ হাজৰিকাই মিয়াৰ টেষ্ট ঠাণ্ডা কৰিম বুলি কৈ বৰ্তমান মিয়াৰ ভোটৰ বাবে এতিয়া মিঠা মিঠা কথা কৈছে। আনহাতে প্ৰদ্যুৎ বৰদলৈ আৰু সুৰেশ বৰাক নকলি টুপিৱালা আখ্যা দি নেতাজনে কয় যে মই কোনো দলৰ হৈ প্ৰচাৰ চলোৱা নাই। যি নেতাই জনতাৰ হৈ কাম কৰিব মই তেওঁৰ হৈ প্ৰচাৰ চলাম, যেনেকৈ যোৰহাটত মই গৌৰৱ গগৈৰ হৈ প্ৰচাৰ চলাইছো। প্ৰদ্যুৎ বৰদলৈ গৰাখহনীয়া উচ্ছেদ আৰু কা সন্দৰ্ভত ৰাইজৰ হৈ মাত মাতক মই তেওঁৰ হৈ প্ৰচাৰ চলাম। বাছিৰ আহমেদৰ ৰিপৰ্ট, আসাম লাইভ। আপোনালোক সকলোৱে অন্য ইলেকশ্যনত কৈ এইটো এটা সোণালী সুযোগ কষ্ট কৰক। আপোনালোকে এজন এজন মানুহে আপোনালোকে একোজনে 10জন মানুহৰ তাত যাওক, এই সুযোগটো সোণালী সুযোগটো গ্ৰহণ। তেওঁলোকক বুজাওক কোনোবাই বিজেপি কৰিছে পইচাৰ কাৰণে, আপনি কৈ বুজাওক ভাই বিজেপি করো, কোনো অসুবিধা নাই, ভোট টাকা কারো বুঝলে কথাটা। এই বিজেপি করা মানুহবোৰক মনত পেলাই দিয়ক যে দুদিন আগলৈ হিমন্ত বিশ্ব শৰ্মাই কি কৈ আছে। হিমন্ত বিশ্ব শৰ্মা কৈ আছিলে মুছলমানৰ মহিলা সন্তান জন্ম দিয়া ফেক্টৰী। আপনার মাক যদি কোনোবাই ফেক্টৰী কয় সহ্য হব? আপনার পত্নী যদি ফেক্টৰী বুলি কয় সহ্য হব নহয়। আৰু কি কৈছে, মুছলমানক মই অপমান কৰিবি। এখন ইলেকশ্যন আহিছে যেতিয়া তুমি কেনেকৈ কথা হয়নে নাই? মুছলমানক মই অপমান কৰিবি, মুছলমানৰ ভোট মোক নালাগে, বুজিলে নাই? পীযুষ হাজৰিকাই যেতিয়া বটদ্ৰৱাত বুলডোজাৰ লগাই তেতিয়া পীযুষ হাজৰিকাই কি কৈছিলে, মোৰ মিয়াৰ গৰম তেজ মই ঠাণ্ডা কৰিম, বুজিলে নাই? গতিকে যিসকল ভাই বিজেপি কৰি আছে নুবুজাকে কংগ্ৰেছ কৰিছে প্ৰদ্যুৎ বৰদলৈ আছে। কংগ্ৰেছ দলে মোক নিলম্বিত কৰি ৰাখিছে। কংগ্ৰেছ দলৰ কি নীতি আদৰ্শ ক'ত কি কৰি আছে মই গম নাপাওঁ। মোক কোনো লিখিত বা মৌখিক কোনো নিৰ্দেশনা দিয়া নাই। সেইকাৰণে মই নিজৰ বিবেকক ইউজ কৰি য'ত যাক ভাল লাগে তাৰ হৈ কৰি আছোঁ। কাৰণ যোৰহাটত মই গৌৰৱ গগৈক চাপৰ্ট কৰিছোঁ। ইয়াতে দেখিছোঁ আমিনুল ইছলাম উপযুক্ত প্ৰাৰ্থী, বিধানসভাত যথেষ্ট সৰহ। তেওঁ কোন দলৰ সেইটো মই চোৱা নাই। আমিনুল ইছলাম জিকিব লাগে। 3 নম্বৰ বৰপেটাত মই মনোৰঞ্জন তালুকদাৰক ছাপোৰ্ট কৰিছোঁ। 4 নম্বৰ ধুবুৰীত মই বিচাৰিছোঁ ৰকিবুল হুছেইন, মুছলমানৰ গাদ্দাৰ, মুছলমানৰ গোটেই অশান্তিৰ মূল মানুহ ৰকিবুলক চিকুৰি ফৰফিট হোৱাকৈ কৰোৱা। 3জন কেণ্ডিডেট, ইয়াত 9জন কেণ্ডিডেট, তাৰ ভিতৰত আমিনুল ইছলামক আপুনি যোগ্য বুলি ভাবি প্ৰচাৰত নামিছে নেকি? হয়, একজাক্টলি। চাওক, সুৰেশ বৰা কি আছে আপোনালোকে জানে। আৰু বিজেপি সংখ্যালঘু ৰাইজক অপমান কৰিছে। মুছলমানৰ ভোট নালাগে, মুছলমানক হিমন্ত বিশ্ব শৰ্মাই স্পষ্টভাৱে কয় মুছলমানক মই অপমান কৰিমেই। আৰু বিজেপি দলে RSSৰ নিৰ্দেশনাত RSS ব্ৰাহ্মণ্যবাদী দল, তেওঁলোকে নিজৰ হিন্দু জনগোষ্ঠীখিনিকে আকোৱালি ধৰি ৰাখিব পৰা নাই। দলিত মানুহখিনিৰ ওপৰত যথেষ্ট অত্যাচাৰ হৈছে। আজি যিসকল খ্ৰীষ্টান হৈছে, বৌদ্ধ হৈছে, এইবোৰ উচ্চবৰ্ণ হিন্দুৰ অত্যাচাৰৰ কাৰণে হৈছে, বা যিসকল মুছলমান হৈছে। মই মোদী বা বিজেপিৰ কৰ্মকৰ্তাসকলক আহ্বান জনাইছোঁ, মুছলমান ভোটৰ আশা কৰাতকৈ প্ৰথমে আপোনালোকে হিন্দু ভাইসকলকে একগোট কৰি ৰাখকচোন বাৰু। জনজাতীয় মানুহখিনি অসমত এইটো হোৱা নাই, ভাৰতৰ বাহিৰত মুছলমানৰ ওপৰত যথেষ্ট অত্যাচাৰ হৈছে। তেওঁলোকৰ প্ৰতি আপোনালোকে প্ৰথমে ন্যায় কৰক, তাৰপিছত মুছলমান দেখা যাব। 2 নম্বৰ কথা হ'ল কংগ্ৰেছ। ইয়াতে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া 2001 চনৰ পৰা 15 চনলৈ তেওঁ কেবিনেট মন্ত্ৰী আছিল। কিন্তু এই প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া কেবিনেট মন্ত্ৰী থাকোঁতে সংখ্যালঘু ৰাইজৰ ন্যায়ৰ কাৰণে কোনোদিন এটা দুশব্দ উচ্চাৰণ কৰা নাই। দ্বিতীয় কৈছোঁ যে যিসকল ভূমিহীন মানুহ তেওঁলোকক মাটি দিব লাগে, চৰৰ মাটিৰ পঠা দিব লাগে। দ্বিতীয় কথা কৈছোঁ যে ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া ব্যাপক এইটো নিয়ন্ত্ৰণ কৰিব লাগে। নদীৰ গৰাখহনীয়াত যিখিনি মানুহ গৃহহীন হৈছে তেওঁলোকক সংস্থাপন দিব লাগে। যুক্তিসংগত কথা হয়নে এইবোৰ? এইবোৰ হ'ব লাগে নাই? এইবোৰতো কোনো অন্যায় কথা নহয়।
মই কৈছোঁ যদি কংগ্ৰেছ দল পাৱাৰত আহে তেতিয়াহ'লে ৱাকফ সম্পত্তি অসমত 15,000 আছে, 10টা ৱাকফ সম্পত্তি উদ্ধাৰ কৰিব লাগে। আপোনালোকে কি ভাবে উদ্ধাৰ হ'ব লাগে নেকি? হ'ব লাগে। কিন্তু এই প্ৰশ্নবোৰৰ কংগ্ৰেছে এটা উত্তৰ দিব পৰা নাই। কিয় দিব পৰা নাই কওকচোন? কংগ্ৰেছে কিয় উত্তৰ দিব পৰা নাই? এইবোৰতো কিবা অন্যায় কথা নহয়। এই 5টা কাম কৰিলে কোনোবা বেলেগ জনগোষ্ঠীয়ে বেয়া পাব নেকি? বেয়া নাপায় ন। ভূমিহীন মানুহক মাটি দিব লাগে, এইটো মুছলমান বুলি কথা নাই। নদীৰ গৰাখনে নিয়ন্ত্ৰণ কৰিব লাগে, মুছলমান বুলি কথা নাই। নদীৰ গৰাখনে গৃহিণী মানুহক সংস্থাপন দিব লাগে, মুছলমান বুলি কথা নাই, হয়নে নাই? আৰু কি কৈছিল মেলি চাউল বাদ, কিন্তু তৎসত্ত্বেও তেওঁলোকে এইবোৰ কোনো কমনীয় কথাও নহয়, অযুক্তিসংগতও নহয়, যুক্তিসংগত কথা। তথাপি তেওঁলোকে ক'ব পৰা নাই। এইকাৰণে এই কংগ্ৰেছ দলটো হৈছে মুনাফিকৰ দল। ইহঁতে আমাৰ প্ৰতি ন্যায় নকৰে কেতিয়াও। 60 বছৰ আমি তেওঁলোকক ভোট দিছিলোঁ, তাৰপিছতো আমাৰ মানুহৰ মাটিৰ কথা নাই, আমাৰ মানুহৰ নদীয়ে ভাঙি আছে, আমাৰ অঞ্চলবোৰত ভাল শিক্ষানুষ্ঠান নাই, কলেজ নাই, ভূমিহীন মানুহ তেওঁলোকক সংস্থাপন দিয়া হোৱা নাই, মাটি দিয়া হোৱা নাই, হয়নে নাই কথাটো? যদি কংগ্ৰেছ দলে 60 বছৰত ন্যায় কৰিলেহেঁতেন, যদি তেওঁলোকে ভূমিহীন মানুহক কথা দিলেহেঁতেন, মাটি দিলেহেঁতেন, আজি বিজেপিয়ে উচ্ছেদ কৰিব নোৱাৰে নহয়, পাৰিলেহেঁতেন। তেওঁলোকে এটা ক্ষেত্ৰ প্ৰস্তুত কৰি থৈ গৈছে বিজেপিয়ে যাতে অত্যাচাৰ কৰিব পাৰে। সেইকাৰণে তেওঁলোকে অনাগত দিনতো আমাৰ প্ৰতি ন্যায় নকৰে, অন্যায় কৰে। মুনাফিক ভিতৰত এটা আছে, তহঁতৰ কাৰণে নকৰোঁ, কিন্তু মুখত নকৰে। মুখত কি কৰে? দেখুৱাকে আহি পেলাই টুপি কিনি দিব, নামাজত কি হ'ব, এবাৰত যাব, আমাৰ এইবোৰ দৰকাৰ আছিলে। ভাই তুমি কাজিয়া লিখা বদলৈ তুমিতো নামাজ পঢ়াৰ দৰকাৰ নাই, টুপি পিন্ধাৰ দৰকাৰ নাই। বৰদলৈ চাহাবে মুখ খুলি কওকচোন, কালিয়ে কওক যে মই এইবাৰ যদি সাংসদ হ'ব পাৰোঁ বা আমাৰ চৰকাৰ যদি আহে, মুছলমানৰ প্ৰতি ন্যায় কৰিম, সকলো জনগোষ্ঠীৰ প্ৰতি ন্যায় কৰিম বুলি কওঁ। অকল মুছলমান বুলি নহয়, সকলো জনগোষ্ঠীৰ প্ৰতি ন্যায় কৰিম। মুছলমানৰ প্ৰতি যি অন্যায় হৈছে তাৰো আমি ক্ষতিপূৰণ দিম। কিয় ক'ব নোৱাৰে? পাৰি হৈ গৈছে, সেইকাৰণে চব কৰিছোঁ। আমাৰ সভাপতি মহোদয় একো মানে হয়, আপোনালোকে মই ধৰিলেতো আপোনালোক সকলোৱে একোজন UDF-ৰ যোদ্ধা, UDF-ৰ হৈ মেহনত কৰি আছে, আমিনুল ভাইৰ কাৰণে মেহনত কৰি আছে। সন্মুখত আৰু 3-4টা দিন আছে, বিভিন্ন ধৰণৰ প্ৰলোভন আহিব। এই প্ৰলোভনত আপোনালোকে ভুল নাযাব। আপোনালোকে চৰকাৰৰ পৰা প্ৰথমবাৰৰ কাৰণে এটা সুযোগ পাইছে যে আপোনালোকৰ নিজৰ ল'ৰা ভাই এজন নিৰ্বাচিত কৰাৰ কাৰণে, হয়নে নহয়? এই সোণালী সুযোগটো আপোনালোকে হেৰুৱাব নালাগে।